লোহিত দিকং উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাক্তন ছাত্ৰ সন্মিলনৰ তৰফৰ পৰা সমূহ প্ৰাক্তন সতীৰ্থলৈ ভোগালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি ইতিমধ্যে 17 আৰু 18 জানুৱাৰী তাৰিখে আমি ঐতিহ্যমণ্ডিত বিদ্যালয়খনৰ আমি প্ৰথমখনি প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সমাৰোহ আয়োজন কৰিছোঁ। যিহেতু আৰু প্ৰায় 14 বছৰৰ পিছত আমাৰ এই ঐতিহ্যমণ্ডিত বিদ্যালয়খনে শতবৰ্ষ গৰকিব। গতিকে এই শতবৰ্ষটি ৰূপৰেখা হিচাপে আমি এই প্ৰাক্তন ছাত্ৰ সন্মিলনৰ প্ৰথম সমাৰোহখনি আয়োজন অলপ বহলভাৱে কৰিছোঁ। তাৰ বাবে আমি কোনো প্ৰচেষ্টাৰ ত্ৰুটি কৰা নাই। আমি ইতিমধ্যে 8-9খনমান উপসমিতি গঠন কৰিছোঁ আৰু উপসমিতিসমূহে ভাগে ভাগে তেওঁলোকৰ কাৰ্য কৰি আছে। আমাৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সভাপতি, কাৰ্যকৰী সভাপতি আমাৰ সভাপতি শ্ৰীযুত কেশৰাম বৰা ছাৰ, কাৰ্যকৰী সভাপতি কমল বৰা ছাৰে পৰামৰ্শৰে সম্পূৰ্ণ কামখিনি তদাৰক কৰি আছে। আমি প্ৰথম দিনা পতাকা উত্তোলনৰ কাৰ্যসূচী আমি শুভাৰম্ভ কৰিম। তাৰ পৰা যিহেতু সেইদিনা শিল্পী দিৱস, গতিকে প্ৰভাৱ প্ৰতিম শিল্পীগৰাকীক শ্ৰদ্ধা জনাই আমি সেইদিনা শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী এটাও অনুষ্ঠিত কৰিছোঁ। আৰু তাৰ পৰৱৰ্তী সময়ত আমি গোটেই অসমৰ ভাৰতৰ য'তে ত'তে সিঁচৰিত থকা আমি সমূহ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল এই লোহিত দিকং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাকৰিত এক পুণ্য তীৰ্থস্থানলৈ পৰিৱৰ্তন কৰাৰ প্ৰয়াস কৰিছোঁ। সেইদিনা পৰস্পৰৰ মাজত মত বিনিময় কৰিব। তাৰ বাবে আমি হৃদয়ৰ বতৰাৱতী এটি সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰিছোঁ। সেই অনুষ্ঠানটো আমাৰ দিনজোৰাভাৱে থাকিব। সন্ধিয়ালৈ আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰাই এটি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ, যিটো উদ্বোধন কৰিবৰ কাৰণে আমাৰ সুদূৰ গুৱাহাটীৰ পৰা মৰমী গোস্বামী বাইদেউ আহিব। আৰু সেই সাংস্কৃতিক সন্ধিয়াটি আমি উৎসৰ্গা কৰিছোঁ আমাৰ প্ৰয়াত শিক্ষাগুৰুসকলৰ নামত। পৰৱৰ্তী পিছৰ দিনা আমাৰ শোভাযাত্ৰাৰে আমি গোটেই কাৰ্যসূচীটো বৰ্ণাঢ্য এটা শোভাযাত্ৰাৰ আমি আয়োজন কৰিছোঁ আৰু তাৰে আমি কাৰ্যসূচী শুভাৰম্ভ কৰিম। মুকলি সভা হ'ব। আমাৰ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে সেইদিনা আমাৰ এই মুকলি সভাত অংশগ্ৰহণ কৰিব। বিহপুৰীয়াৰ ঐতিহ্যমণ্ডিত লোহিত দিকং উচ্চতৰ মাধ্যমিক বিদ্যালয়ে প্ৰথম প্ৰাক্তন ছাত্ৰ সমাৰোহখনি আয়োজন কৰিছে প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ দ্বাৰা। গতিকে ই আমাৰ সকলোৰে বাবে অতি সুখৰ কথা, অতি আনন্দৰ কথা। এনে এখন ঐতিহ্যপূৰ্ণ বিদ্যালয়ে শতবৰ্ষ গৰকিবলৈ গৈ আছে। আৰু এতিয়া এই প্ৰাক্তন ছাত্ৰ সমাৰোহখনিৰ প্ৰথম সমাৰোহখনি যথেষ্ট উলহ মালহেৰে আৰু যথেষ্ট গাম্ভীৰ্যপূৰ্ণভাৱে আমি অনুষ্ঠিত কৰিম বুলি আমি ভাবিছোঁ আৰু আশা ৰাখিছোঁ অহা 17-18 জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া এই দুয়োদিনৰ কাৰ্যসূচীতে আমি সফলভাৱে ৰূপায়িত কৰিব পাৰিম। যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী অসমৰ চুকে কোণে বা অসমৰ বাহিৰতো আছে, এই চেনেলৰ জৰিয়তে আমি আহ্বান জনাইছোঁ। তেখেতসকলে যদি কোনোবাই খবৰ পোৱাও নাই, বিহুৰ লগত সংগতি ৰাখিয়ে যিহেতু অনুষ্ঠানটো উদযাপিত হ'ব, গতিকে তেখেতসকল ঘৰলৈ এপাক আহক, এই অনুষ্ঠানত যোগদান কৰক, প্ৰাক্তন ছাত্ৰ সমাৰোহৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত সন্মিলিত হৈ নিজেও আনন্দ উপভোগ কৰক আৰু আমাকো আনন্দিত কৰক, সেই কথা আমি আশা ৰাখিছোঁ।